যোৱা নিশা সোণাৰী থানাৰ নাইট পেট্ৰলিং পাৰ্টিয়ে ডিউটি কৰি থকাৰ সময়ত দুখন বাইক চেকিঙৰ কাৰণে ৰখাই তেনেতে গাড়ী দুখন ৰখাই ৰাইডাৰকেইজন পলাবলৈ চেষ্টা কৰে। তেওঁলোকক ধৰা হয় আৰু মানে দেখা গ'ল, তাৰপিছত তদন্তকালত দেখা গ'ল যে বাইক দুখন চুৰি বাইক আৰু বাইক দুখন চুৰ কৰিছে আপোনাৰ শিৱসাগৰৰ পৰা। আৰু তেখেতৰ সোধাৰ পাছত গম পোৱা গ'ল যে তেওঁলোকৰ লগত আৰু এজন মানুহ জড়িত, যিজন গৈ কিনে টিজিটত গৈ লুকাই আছে আৰু তেখেতক আজি টিজিটৰ পৰা ধৰি অনা হৈছে। আৰু যোৱা নিশা ধৰি অনা ল'ৰা দুজনৰ নাম হ'ল ৰোনাল্ড সোনা আৰু জুমন বৰা। আৰু আজি যিজনক ধৰি অনা হৈছে তেখেত হৈছে বাইক লিফ্টাৰৰ মেইন গেঙৰ লিডাৰ হয়। তেখেতৰ নাম হৈছে পিণ্টু যাদৱ। আৰু এই সংক্ৰান্তত আমাৰ বৰহাট থানাত এটা কেছ ৰেজিষ্টাৰ হৈ আছিলে। সেই কেছটোতে তেওঁলোকক আমি কালিলৈ আমাৰ মহামান্য আদালতত আমি প্ৰেৰণ কৰিম আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এটা কথা হৈছে, যিটো হঠাতে যিটো সোণাৰীখন অসম নাগালেণ্ড বৰ্ডাৰত লাগি আছে, টাচ কৰি আছে, বাইক লিফ্টাৰসকলে কি আপোনাৰ সোণাৰীক আমাক কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি? নাই, আপোনাৰ হৈছে কি, আমি আগে পিছেও বিভিন্ন সময়ত এনেকুৱা ধৰণৰ বাইক ধৰিছোঁ, উদ্ধাৰো কৰিছোঁ। সোণাৰী থানাতো ধৰা হৈছে, নামতলা থানাতো ধৰা হৈছে আৰু তেওঁলোকে এইটো প্ৰয়াস এটা কৰেই। সেইটো মানে আমি তেওঁলোকৰ যিটো প্ৰয়াস কৰিছে আমি বিভিন্ন সময়ত বিফল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সফলো হৈছোঁ।